অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাতৰ ২৬তম বৰ্ষপূৰ্তি উপলক্ষে ২৭, ২৮, ২৯ আৰু ৩০ নৱেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসূচীৰে নৱপ্ৰভাতে গুৱাহাটী মহানগৰী চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত নৱপ্ৰভাত উৎসৱ ২০২৫ বৰ্ষৰ আয়োজন কৰিছে। লগতে আয়োজন কৰা হৈছে বৃহৎ হস্ততাঁত বস্ত্ৰশিল্প মেলাৰ। নৱপ্ৰভাত উৎসৱ ২০২৫ৰ হস্ততাঁত বস্ত্ৰশিল্প তথা থলুৱা খাদ্যৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অনুষ্ঠিত কৰা জুবিন সংগীত, নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে নৱপ্ৰভাতৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ বৈশ্যই। তাৰোপৰি জিলা উদ্যম সমাগম MSMEৰ কাৰ্যকুশলতা বৃদ্ধি আৰু ত্বৰান্বিতকৰণ আঁচনিৰ অধীনত ৫১খন বিপণীৰ ব্যৱস্থা কৰা হৈছে। মই অৰ্চনা আৰু মই আজি আছো আপোনাৰ চানমাৰীত অনুষ্ঠিত হোৱা নৱপ্ৰভাত উৎসৱত আৰু আমি ইয়াতে নেটফিৰ পৰা আহিছোঁ। লগতে বহুতকেইটা ডিপাৰ্টমেণ্টে ইয়াতে স্পন্সৰ কৰিছে। আমাৰ বিশেষকৈ ইয়াতে হেণ্ডলুম বস্তুখিনিয়ে আমি প্ৰদৰ্শনী কৰিছোঁ। যেনে ধৰক আপোনাৰ টচৰ বেগসমূহ আছে, লগত আছে গামোচাৰ বেগ, পাটিৰ বেগ আছে, লগতে আপোনাৰ এইটো নিজে ঘৰত বনোৱা গ্লাছ কেক হয় আৰু এইবোৰ মেখেলা চাদৰ, এইবোৰ শালত বোৱা ৰুমাল হয় আমাৰ গোটৰ পৰা বনোৱা এইবোৰ ৰুমাল। লগতে আমি জুৱেলাৰীবিলাকো আমি হেণ্ডমেড জুৱেলাৰী ইয়াতে আনিছোঁ, আমি নিজে বনোৱা হয়। লগতে মই যিখিনি পিন্ধি আছোঁ সেইখিনি গোটেইখিনি হেণ্ডমেডে হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাজপাৰ, অলংকাৰ, থলুৱা খাদ্যৰ প্ৰতিখন বিপণীত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এই হস্ততাঁত বস্ত্ৰমেলাত আপুনি পাব শিপিনীসকলে তাঁতশালত বোৱা মেখেলা চাদৰ, গামোচা, লগতে জনগোষ্ঠীয় বহু সাজপাৰ, তাৰোপৰি হাতেৰে নিৰ্মিত সুন্দৰ সুন্দৰ অলংকাৰ। আৰু এইখন হ'ল মোৰ আছিলে আইতাৰ শাল। ইয়াৰ আজিকালি এইবোৰ বস্তু আমাৰ নতুন বেলেগ বেলেগ আহিল, কিন্তু এইবোৰ মানে বহুত পুৰণা, প্ৰায় এতিয়াৰ পৰা ক'লে কিমান হ'ব, প্ৰায় ৭০ বছৰৰ হ'ব। এইখন মোৰ পেহীক দিছিলে, পেহীৰ পৰা মই আনিছিলোঁ। গতিকে মানে পুৰণা যিটো আমাৰ একদম মানে পুৰণা আগতে বোৱা শালটো এইটো ডিজাইনত এনেকৈ বৈছিলে। আজিকালিতো এইবোৰ টানা শাল এনেকুৱা সেইবোৰ আৰম্ভ হ'ল। এতিয়া মানে এইকাৰণে বোলো সকলোৱে দেখা পাব আমাৰ আগতে কেনেকুৱা আছিল, ক'ৰ পৰা আৰম্ভ হৈ এতিয়া এইখিনি হৈছে, সেইটো দেখাবৰ কাৰণে মানে এখন ইয়াতে ৰাখিছোঁ। ২০২৫ বৰ্ষৰ নৱপ্ৰভাত উৎসৱত ২৯ নৱেম্বৰত ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত নৱপ্ৰভাতৰ একাজলি শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ সংগীত জগতৰ কেইবাগৰাকীও নপুৰণি সংগীত শিল্পীয়ে সুমধুৰ গীতৰ সমাহাৰেৰে সুৰৰ সন্ধিয়া নামেৰে এক সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব। ৩০ নৱেম্বৰত এন্ধাৰৰ পৰা পোহৰলৈ বুলি শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত এইবাৰ সৰ্বোচ্চ অসম প্ৰাণ বঁটা ২০২৫ বৰ্ষৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব মানৱৰূপী ভগৱান জনশিল্পী জুবিন গাৰ্গক। গুৱাহাটীৰ পৰা জেবিন চুলতানা ৰিপৰ্ট, লোকেল ১৮।